এইবাৰ অসমত কোনে চৰকাৰ লাভ কৰিব, কোনে কিবা কাম কৰিব, আপুনি এই মাধ্যমে কি কয়? সেইবিলাক আমি নাজানো। কথা হ'লে কি, যিয়ে কোনো বিজেপি হোক, এজিপি হোক, আপোনাৰ কংগ্ৰেছ চৰকাৰ হোক, সেইবিলাক আমাৰ কোনো ক'ব লগা নাই। আমাৰ অসমৰ শান্তি হ'ব লাগে, অসমৰ ৰাইজৰ শান্তি থাকিব লাগে। আৰু যি চৰকাৰে এটা টাৰ্গেট ল'ব, আমি অসমৰ 12 জাতি মানুহে আমি 12 জাতি মানে সেই চৰকাৰৰ ওপৰত টাৰ্গেট কৰিম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে এতিয়া কৈ আছে মিয়া মুছলমান এইবিলাক মন্তব্য দি থাকে, আপুনি কি কয়? সেইবিলাক বাদ দিয়ে, সেইবিলাক মদ চদ খাই আবল তাবল কৰি থাকে, সেইবিলাক আমি গুৰুত্ব নিদিওঁ। আৰু যিবিলাক মানুহ উচ্ছেদ কৰি থাকে, এতিয়া ইলেকশ্যনত পৰে, তেওঁ নিজে কৈ আছে উচ্ছেদ কৰিম বুলি। এতিয়া চৰকাৰ হ'লেহে উচ্ছেদ কৰিব, তেওঁতো চৰকাৰ নাই নহয় এতিয়া। বা বিজেপি হয় না এজিপি হয় না কংগ্ৰেছ হ'ব, সেইটো তেওঁতো অসমৰ মুখ্যমন্ত্ৰী হয় নাই, যিবা ক'বলৈ আগতে আছিল, এতিয়া নাই, নাওতো হ'ব পাৰে। এতিয়া আমাৰ বিধায়কসকলক কৈছোঁ, আহ্বান জনাইছোঁ বা চৰকাৰক কৈছোঁ যে আপোনালোকে অসমৰ যিবিলাক সংখ্যালঘু বা হিন্দু মুছলমান আছে, সকলোৰ লগত মিলি থাকিব লাগে আৰু সকলো ৰাইজৰ কাম কৰি দেখুৱাব লাগে। আজিকালি বিধায়কবিলাক ভোট আহিলে আমি সেইটো কৰিম, সেইটো কৰিম, সেইবিলাক কোনো কথা নহয়। খালি মুখত ক'লে নহ'ব, কাম কৰি চাব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে কৈ আছে মুছলমানৰ এইবাৰ ঠেং ভাঙি দিম, সেইটো সঁচা নে মিছা? সেইবিলাক মুখৰে আবল তাবল কৰিবও পাৰে, কামত আহিলে কাম হ'ব। তেওঁৰ এইবিলাক আবল তাবল বক্তৃতা আমি গোটেই অসমৰ মানুহ গুৰুত্ব নিদিওঁ। তেওঁ চৰকাৰ থাকে নে নাথাকে তাৰ কোনো। মই কালি পৰশু দিনা যে মই নিউজ এটা পালোঁ, তাৰ পত্নীৰ যে 3টা পাছপোৰ্ট আছে বাহিৰৰ, এইটো সঁচা নে মিছা? সেইবিলাক আমি নাজানো, সেইবিলাক সিয়াৰ কথা আমি গুৰুত্ব নিদিওঁ। এতিয়া যি চৰকাৰ আহিব, আপোনাৰ মুখ্যমন্ত্ৰী হয়নে নহয়? ভাল এটা চৰকাৰ লাগে আমাৰ। আপোনাৰ মুখ্যমন্ত্ৰী হয়নে নহয় অসমৰ হিমন্ত বিশ্ব শৰ্মা? নাই, এতিয়াতো নাই নহয়, তেওঁ আগতে আছিল, অহা 5 বছৰ 26ত নাই নহয়, 26তো হ'ব পাৰে, নহ'ব পাৰে। তেওঁ খালি ক'লেই হ'ব নেকি আমি 90টা চিট পাইছোঁ? আপুনি কি কয়, তেওঁ কি আকৌ হ'ব না? সেইটো আমি নাজানো, কিয় নাজানো, এজিপি হ'ব পাৰে চৰকাৰ, বিজেপি হ'ব পাৰে, কংগ্ৰেছ চৰকাৰ হ'ব পাৰে, কিন্তু আমি সেই চৰকাৰৰ কোনো বিৰোধিতা যোৱা নাই। চৰকাৰে আমাৰ অসমৰ গোটেই মানুহক শান্তিত ৰাখিব লাগে। এটা জাতিৰ ওপৰত টাৰ্গেট কৰা নহ'ব। যদি এটা জাতিৰ ওপৰত টাৰ্গেট কৰে, তেনেহ'লে আমাৰ সকলো 12 জাতিৰ মানুহে আমি সেই চৰকাৰৰ ওপৰত টাৰ্গেট কৰিম, আদালতত যাম আৰু লাখ লাখ মানুহে প্ৰতিবাদ কৰিম আমি ৰাজপথত। আপুনি যে এতিয়া এনেকৈ যে মন্তব্য দি আছে, আপোনাৰ কিবা প্ৰব্লেম আছে নেকি, বা ৰেচন কাৰ্ডৰ বা জব কাৰ্ডৰ বা এনেকুৱা? একো নহয়, তাৰমানে চৰকাৰে যিখিনি আঁচনি, সেই আঁচনিখিনি আমাৰ সকলো ৰাইজে পাব লাগে। আপুনি আছে না নাই? আপোনাৰ আছে না নাই? আমাৰ আঁচনি আছে। আমাৰ খালি আমাৰ হ'লে নহ'ব, আমি সকলো ৰাইজে চিন্তা কৰি আছোঁ, সকলো ৰাইজে পাব লাগে। আমি নিজৰ পেটৰ চিন্তা কৰা নাই। ঠিক আছে, এইটো জেকে ব্লগৰ পৰা হিন্দু মুছলমান আমি সকলো আমাৰ মিলি থাকিব লাগিব আৰু আমি শান্তিত থাকিব লাগিব। কাৰণে চৰকাৰে এটা কৰিব, সেই কথা আমি গুৰুত্ব নিদিওঁ। চৰকাৰে যিটো আইনী কাম, আইন নিজৰ হাতত তুলি নল'ব, চৰকাৰক আমি সকীয়াই নিদিছোঁ। আপোনাৰ 2 নম্বৰ ঠেকৰাবাৰীত কি প্ৰব্লেম আছে? আমাৰ কোনো প্ৰব্লেম নাই, ৰাস্তা ঘাটৰ কাম হ'ব লাগে, ৰাস্তা ঘাট ভাল হ'ব লাগে, স্কুল কলেজৰ কাম কৰিব লাগে বিধায়কবিলাকৰ। আৰু সন্মানীয় হিচাপে মানুহ যদি বিধায়কৰ ওচৰত যায়, ভাল ব্যৱহাৰ কৰিব লাগে, চলিব নালাগে, সেইটোৱে কথা। শুনা পাইছোঁ খাৰপেটীয়াৰ ওচৰতেতো কলেজ আছে, আৰু কি লাগে? এটা কলেজ নাই, আজি আমাৰ বহুত মানে পৰিয়াল হৈ গৈছে, হিন্দু মুছলমান সকলো পৰিয়াল, বাল বাচ্চা বহুত হৈ গৈছে, জনসংখ্যা বেছি হৈ গৈছে, কলেজ এটা নহ'ব নহয়, আৰু দিলে আৰু ভাল। আপোনাৰ কি প্ৰয়োজন এতিয়া? এতিয়া মঙলদৈ হস্পিটেলত আপুনি চাব পাৰিব, মানুহে পেচাব কৰিবলৈ জেগা নাই, ইমান গোন্ধ ওলাইছে। এইবিলাক কি চৰকাৰ আছে না নাই? চৰকাৰ থকাৰ একো কাম কৰা নাই, এইবিলাক কাম কৰিব লাগে। প্ৰাইভেটত যাব, প্ৰাইভেটত মানুহৰ পইচাটো লাগিব, আমাৰতো কামানি হ'ব লাগিব, আমাৰ কোনো চাকৰি নাই, আমি হাজিৰা কৰা বা কাম কৰি খেতি খোৱা মানুহ। আপুনি পঢ়া শুনা কৰিব, ল'ৰা ছোৱালী এইবিলাক চাকৰি পাব। আমাৰ ল'ৰা ছোৱালীটো আমি পঢ়ি আছে, আমাৰ ল'ৰাবিলাক বা বেলেগৰ ল'ৰা, আমি খালি নিজৰ ল'ৰা চিন্তা কৰা নাই, সকলো ল'ৰা ছোৱালী বা সন্মানিত হিচাপে পঢ়িব লাগিব বা ভাল হ'ব লাগিব, আমাৰ নিজে চিন্তা কৰা নাই, আমাৰ ল'ৰা চিন্তা আমি কৰা নাই, গোটেই ৰাইজে চিন্তা কৰিছে। আপোনাৰ ফেমিলিৰ ভিতৰত চাকৰি আছে নেকি? নাই, চাকৰি নাই, পঢ়ি আছে। পঢ়ি আছে তেওঁলোকে না? আশা কৰিছে পাব বুলি? হয়, ভাল চৰকাৰ আহিলে কিজানি আমাৰ আশা আছে চাকৰি পাবলৈ। আৰু আপুনি কি ভাল চৰকাৰ বিচাৰে? আমি ভাল নতুন চৰকাৰ এখন বিচাৰিছোঁ।
এজিপি হওক বিজেপি হওক বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আকৌ উজ্জ্বল হয়। নাই তেওঁ চৰকাৰটো সলনি কৰি দিব লাগে। অঁ সৰ্বনৰ ল'লে ভাল আছিলে। তেওঁতো আছিলে তেওঁ থকাত আমাৰ ৰাইজৰ খুব ভাল আছিল, বেয়া নাছিল। এতিয়া কাক বিচাৰে, এতিয়া কেনেকৈ বিচাৰে? আমি ভাল এটা চৰকাৰ বিচাৰিছোঁ যে আমাৰ সকলো অসমৰ ৰাইজৰ ভিতৰত যাতে কোনো গণ্ডগোল কাজিয়া নহয়, আমি মিলিবাতি হিচাপে চলিব লাগে। মই যে চাইছোঁ যে ফিল্ম শ্বুটিং যে যেতিয়া মিথুন দা চক্ৰৱৰ্তী যে ফাটা কৃষ্ণ যে ML আছিল, মুখ্যমন্ত্ৰী আছিল, তেনেকুৱা বিচাৰে নেকি? নাই তেওঁতো কলকাতাৰ মানুহে, সেইবিলাক কলকাতাৰ আমি মাথা নামাৰোঁ, আমাৰ অসমৰ মাথাহে আমি মাৰি আছোঁ। নাই আমি কি কৈছোঁ, ফিল্ম শ্বুটিং ফিল্ম যেতিয়া চাইছে এতিয়া যে মুখ্যমন্ত্ৰী যে হৈছে প্ৰধানমন্ত্ৰী নেকি, ফাটা কৃষ্ণ তেনেকুৱা লাগে নেকি? তেনেকৈ লাগে, তেনে ভাল মানুহ আছে, মানে ভাল আইনী মানে মতে কাম কৰিছে তেওঁ। ঠিক আছে, ধন্যবাদ। যিকোনো চৰকাৰী আইন